হ'ল অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ কেইখনমান বিখ্যাত ঠাই শুৱালকুছি সৰ্থেবাৰী আৰু জাতিংগাৰ বিষয়ে প্ৰথম কোৱেশ্চনটো হ'ব শুৱালকুছি কিহৰ বাবে বিখ্যাত ইয়াৰ উত্তৰ হ'ব মুগা এৰী আৰু পাট কাপোৰৰ বাবে বিখ্যাত দুই নম্বৰ কোৱেশ্চনটো হ'ল শুৱালকুছি ব্ৰহ্মপুত্ৰৰ কোন পাৰত অৱস্থিত ইয়াৰ উত্তৰ হ'ব উত্তৰ পাৰত আৰু শুৱালকুছি কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায় ইয়াৰ উত্তৰ হ'ব শুৱালকুছিক জনা যায় শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায় 4 নম্বৰ কোৱেশ্চন সৰ্থেবাৰী অসমৰ কোন জিলাত অৱস্থিত ইয়াৰ উত্তৰ হ'ব বজালী জিলাত 5 নম্বৰ কোৱেশ্চন সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত 6 নম্বৰ কোৱেশ্চন অসমৰ সত্ৰভূমি বুলি কোনখন ঠাইক জনা যায় ইয়াৰ উত্তৰ হ'ব বৰপেটা বৰপেটাক অসমৰ সত্ৰভূমি বুলি জনা যায় ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চন হাতীদাঁতৰ শিল্পৰ বাবে বিখ্যাত অসমৰ ঠাইখনৰ নাম কি উত্তৰ হ'ব বৰপেটা 8 নম্বৰ কোৱেশ্চন জাতিংগা কোন পাহাৰত অৱস্থিত ইয়াৰ উত্তৰ হ'ব ডিমা হাছাও জিলাৰ বঢ়াইল পাহাৰত অৱস্থিত 9 নম্বৰ কোৱেশ্চন জাতিংগা কিহৰ বাবে বিখ্যাত জাতিংগা পৰিভ্ৰমী চৰাইৰ বাবে জাতিংগাত টুকুৰি পক্ষী নামৰ এবিধ পৰিভ্ৰমী চৰাই আহি ইয়াত আত্মহত্যা কৰে ইয়াৰ পিছত 10 নম্বৰ কোৱেশ্চনটো হ'ল বঢ়াইল পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি উত্তৰ হ'ব লাইকে আৰু ইয়াৰ উচ্চতা 1959 মিটাৰ আপোনালোকে এতিয়া কমেন্ট কৰি জনাব অসমৰ আটাইতকৈ উচ্চতম শৃংগটোৰ নাম কি ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল অসমৰ আটাইতকৈ ডাঙৰ পাহাৰখনৰ নাম কি ইয়াৰ উত্তৰ হ'ব বঢ়াইল পাহাৰ 12 নম্বৰ কোৱেশ্চন জাতিংগাত কোন জনগোষ্ঠীৰ লোক পোৱা যায় ইয়াৰ উত্তৰ হ'ব খাচী আৰু ডিমাছা ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব যদি ভিডিঅ'টো ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ